চৰকাৰীভাৱে জনসাধাৰণৰ জ্ঞাতাৰ্থে কোৱা হয় যে ধঁপাতজাতীয় দ্ৰব্য সেৱন কৰিলে কেঞ্চাৰ হ'ব পাৰে। বাস্তু চৰ্চা কৰা ব্যক্তিসকলে ক'ব খোজে যে এখন ঘৰৰ উত্তৰ পূব কোণত পায়খানা ঘৰ বা টেংকি থাকিলে ঘৰখনৰ কোনো সদস্যৰ কেঞ্চাৰ হোৱাৰ সম্ভাৱনা থাকে। এই ক্ষেত্ৰত আপোনাৰ মতামত কি? আপুনি বাৰু কেতিয়াবা এই বিষয়ে ভাবি চাইছে নেকি? নমস্কাৰ, মই জয়ন্তজিৎ বৰাই আপোনালোকক আজিৰ এই ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বিভিন্ন জটিলতাৰ সংমিশ্ৰণেই হৈছে আমাৰ এই মানৱ জীৱন। জীৱনৰ সকলোবোৰ সমস্যা জটিল নহ'লেও কেতিয়াবা সমস্যাৰ সমাধান বিচৰাটো জটিল হৈ পৰে আমাৰ বাবে। দুখ কষ্টৰ অনুভৱ কোনেও কৰিব নিবিচাৰিলেও ভগৱানে আমাক সুখৰ অনুভৱ কৰাবলৈকে যেন কেতিয়াবা দুখৰ বোজা আমাৰ ওপৰত জাপি দিয়ে। সকলোবোৰ ভগৱানৰ ইচ্ছা অনিচ্ছা বুলি কেতিয়াবা মানি ল'ব লগা হয় যদিও আমাৰ জ্ঞানৰ পৰিধিৰ মাজত আমাৰ সাধ্য অনুযায়ী আমাৰ কৰ্ম আমি কৰি যাব লগা হয়। আমাৰ কৰ্ম শুদ্ধ কৰিবলৈ উচিত পদক্ষেপেৰে জীৱন জীপাল কৰিবলৈ আমি বিভিন্ন সময়ত বিভিন্নজনৰ পৰা বিভিন্ন ক্ষেত্ৰৰ দিহা পৰামৰ্শ ল'ব লগা হয়। জ্ঞানৰ